নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম বানে সৰ্বশান্ত কৰা উজনিৰ বানাক্ৰান্তলৈ সহায়ৰ হাত জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনিলৈ প্ৰেৰণ কৰিলে 4500 লিটাৰ গাখীৰ জাগিৰোডৰ দেওশাল শিৱথানত নিৰ্মাণ হ'ব অতিথিশালা মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিয়ালৰ ব্যক্তিগত পুঁজি আৰু শুভাকাংক্ষীৰ বিশেষ সহযোগিতা মৰিগাঁৱৰ ভুৰবন্ধা পঞ্চায়তৰ কেইবাখনো গাঁৱক মিকিৰ ভেটালৈ স্থানান্তৰৰ প্ৰচেষ্টা ইয়াৰ বিৰুদ্ধে উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ তীব্ৰ প্ৰতিবাদ জাগিৰোডত নিৰ্মীয়মান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰশংসনীয় পদক্ষেপ জিলা প্ৰশাসনৰ উদ্যোগত জাগিৰোডত উদ্বোধন কৰে শিক্ষা স্বাস্থ্য আৰু মহিলা সবলীকৰণ তথা জলকল্যাণমূলক আঁচনি এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত উজনিৰ জলপ্ৰলয়ত দিশহাৰা লাখ লাখ জনতা যোৰহাট চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানে সকলো তছতছ কৰাৰ পাছত চকুলো টুকিছে বানাক্ৰান্তই ইয়াৰ মাজতে বিভিন্নজনে বৰ্ণাঢ্যলৈ আগবঢ়াইছে সহায়ৰ হাত জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়েও বৰ্ণাঢ্যলৈ আগবঢ়ালে 4500 লিটাৰ গাখীৰ অধ্যক্ষ ৰঞ্জিত শৰ্মাৰ নেতৃত্বত এটি দলে নিজেই বানবিধ্বস্ত অঞ্চললৈ গৈ বিতৰণ কৰিলে এই পুষ্টিকৰ আহাৰ উজনি অসমত সংহাৰী বান যোৰহাট চৰাইদেউ আৰু শিৱসাগৰত হাহাকাৰ বন্যাৰ্তলৈ সহায়ৰ হাত বিভিন্নজনৰ যোৰহাট চৰাইদেউ আৰু শিৱসাগৰ জিলাত শেহতীয়াকৈ সংহাৰী বানে সৃষ্টি কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ হাজাৰ হাজাৰ পৰিয়ালে ঘৰবাৰী খেতিপথাৰ আৰু জীৱিকাৰ উৎস হেৰুৱাই আশ্ৰয় লৈছে বান সাহায্য শিবিৰত চৰকাৰী সাহায্য অব্যাহত থকাৰ মাজতেই সমাজৰ সকলো স্তৰৰ লোকেই দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈ দিছে সাহস সকাহ ইয়াৰ মাজতে জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়েও বন্যাৰ্তলৈ আগবঢ়ালে 4500 লিটাৰ গাখীৰ সীতাজখলাৰ অধ্যক্ষ ৰঞ্জিত শৰ্মাৰ নেতৃত্বত এটি দলে বানাক্ৰান্ত অঞ্চললৈ গৈ আগবঢ়ালে এই পুষ্টিকৰ আহাৰ আমাৰ জায়গাখিনি নাম কওকচোন আমাৰ শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ইকুৱাতলি গাঁও সমষ্টি বৰ্তমান ডিমৌ সমষ্টি কিমান ঘৰমান মানুহ ইয়াতে হেৰি হৈছে বান আক্ৰান্ত হৈছে আমাৰ নিজৰ ইকুৱাতলি গাঁৱত প্ৰায় 130 ঘৰ 130 ঘৰ এনে কেইখনমান চুবুৰী আছে কেইখনমান গাঁও আছে আমাৰ অঞ্চলত প্ৰায় পশ্চিম বকতা এই অঞ্চল হয় আমাৰ ইয়াত বিধ্বস্ত প্ৰায় 7খন গাঁও বিশেষভাৱে বিধ্বস্ত হৈছে আমিও আমাৰ ফালৰ পৰা আপোনালোকে এই বিপদৰ সময়ত যি আহি আমাক কৰোণা চেষ্টা চলালে এই গাখীৰ ৰাইজৰ মাজত খুৱাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বানৰ তাণ্ডৱত বহু পৰিয়ালে হেৰুৱাইছে নিজৰ ঘৰ সা সম্পত্তি পালিত পশুধন আৰু খেতিপথাৰ বহু লোক বৰ্তমানো আশ্ৰয় শিবিৰত অনিশ্চয়তাৰ মাজত দিন কটাবলৈ বাধ্য হৈছে চৰকাৰ জিলা প্ৰশাসন NDRF SDRF আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে যদিও বহু দুৰ্গম অঞ্চললৈ এতিয়াও গৈ পোৱা নাই পৰ্যাপ্ত সাহায্য পানী মানে এনেকুৱাকে আহিলে চব পিনৰ পৰা পানী আহি গ'ল মানে আগফাল পাছফাল দুফালৰ পৰা পানী আহি গ'ল তাৰপৰা আমি চবেই মানে পানীতে সাঁতুৰি বস্তু বাহিনী অলপমান উলিয়ালো ডকুমেণ্টছখিনি উলিয়ালো আৰু এইবিলাক উলিয়াব নোৱাৰিলো গৰু ছাগলী ৰছী কাটি দিলো সেইবোৰ উঠি গ'ল গাড়ীখন উঠি গৈছিলে ৰাইজে কিছুমানে আনি ধৰি মেলি দিলে বান্ধি ৰাখিলে ইয়াত আনি ৰখিলে আমি এতিয়া ইয়াতে আহি পিনি বহি আছো গৰু 3টা আছিলে ছাগলী 3টা পোৱালি 2টি আকৌ হাঁহ কুকুৰা এইবোৰ ক'ত গ'ল এইবোৰতো বিচাৰি নাপালো এইবোৰ গাড়ীখন আছিলে বেটেৰী ৰিক্সাখন সেইখনো গ'ল চৰকাৰী সাহায্য আমি কালি আহিছিলে অলপ দিলে চাউল কিনি দিছে এতিয়া আঁঠুৱা আছে বুলি কৈছে কেতিয়া দিব সিহঁতে এইবোৰ নাজানো এতিয়া আমি এনেকৈ ইয়াত মহাকামনিত চিলা জ্বলাই মেলি এনেকৈ ইয়াতে বহি আছো চৰকাৰ অনুৰোধ এইটো জনাইছো যে ঘৰ চব যিবোৰ আমাৰ ধ্বংস হ'ল এইবোৰ কিবা কিবি তেওঁৰ সাহায্য দিয়ে যাতে ঘৰ চব আমি ঠিক কৰি ল'ব পাৰোঁ এতিয়াতো চব গুচিয়ে গ'ল গ্ৰুপৰ যিখন নেপালী খুটি তেওঁলোকেও বহুত আমাৰোতো অনিষ্ট হ'ল তেওঁলোকৰ বহুত হৈছে যাতে আমাক চৰকাৰে যাতে আমাৰ গাঁওখনৰ কাৰণে নেপালী খুটি গাঁওখনৰ কাৰণে তেওঁ অলপ সাহায্য কৰে ঘৰ দুৱাৰ চবৰে ভাঙি চিঙি গৈছে উটি গৈছে কিছুমান বস্তু বাহিনী চব উটি গ'ল
তেওঁ যেন আমাক অলপ সহায় মেলি কৰি মেলি উপায় এটা দিয়ে যাতে। সেয়ে এয়া কেৱল চৰকাৰৰ দায়িত্ব নহয়, এনে বিপদৰ ক্ষণত এখন সহায়ৰ হাত, অলপ খাদ্য, এযোৰ কাপোৰ অথবা সামান্য আৰ্থিক সহায়ো এটি বানাক্ৰান্ত পৰিয়ালৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিব পাৰে। আহক সকলোৱে মিলি মানৱতাৰ স্বাৰ্থত বানপীড়িত ৰাইজৰ কাষত থিয় দিওঁ আৰু গাওঁ মানৱতাৰ জয়গান। ফুৰবন্ধাত মঙলবাৰে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। ফুৰবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱক মিকিৰ ভেটা ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ। এনে কৰিলে অঞ্চলবাসী প্ৰশাসনিক ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বুলি দাবী কৰি এই সিদ্ধান্তক প্ৰত্যাহাৰৰ আহ্বান প্ৰতিবাদকাৰী জনতাৰ। মৰিগাঁৱৰ ভুৰবন্ধাত উত্তাল প্ৰতিবাদ। ৰাজপথত টায়াৰ জ্বলাই অৱৰোধ কৰিলে পথ। মৰিগাঁৱৰ ভুৰবন্ধা গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱক মৰিগাঁৱৰ ৰাজহ চক্ৰৰ পৰা মিকিৰিভেটা ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে কেইবা শতাধিক পুৰুষ মহিলাই ভুৰবন্ধা উন্নয়ন কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰি টায়াৰ জ্বলাই চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এই কাৰ্যক কোনোপধ্যে সমৰ্থন কৰা নহ'ব বুলিও জানিবলৈ দিয়ে। ইতিমধ্যে আপোনালোকে গম পাইছে যে ভুৰবন্ধা সমগ্ৰ ভুৰবন্ধা গাঁও পঞ্চায়তৰ 5খনকৈ ৰাজহ গাঁও আমাৰ মৰিগাঁও চাৰ্কুলৰ পৰা পত্তন কৰি মিকিৰভেটা চাৰ্কুললৈ নিয়াৰ এটা চক্ৰান্ত চলিছে। এই চক্ৰান্তটোত আমাৰ ভুৰবন্ধা গাঁওবাসীৰ 5খন ৰাজহ গাঁওবাসীয়ে যথেষ্ট দুখ প্ৰকাশ কৰিছে। কাৰণ আমাৰ যথেষ্ট খেতিয়কৰ লোক ইয়াত বসবাস কৰে আৰু গাঁৱতে লাগি থকা জন্ম লগ্নৰ পৰা মৰিগাঁও চাৰ্কুলৰ লগত লাগি থকা ভুৰবন্ধা 5খন ৰাজহ গাঁও কি কাৰণত, কাৰ স্বাৰ্থত, কিয় যে মিকিৰভেটালৈ নিব লগা হ'ল, সুদূৰ 18 কিলোমিটাৰ দূৰত কিয় নিব লগা হ'ল। এখন আমাৰ স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী ভুৰবন্ধাৰ ৰাইজে জাৰুৱে ভোট দিছে। তেখেতক ইমান ভাল পাইছিল, মুখ্যমন্ত্ৰীৰ প্ৰতি যথেষ্ট আস্থা আৰু বিশ্বাস থকাৰ কাৰণে ভুৰবন্ধাৰ ৰাইজে ভোট দিছিল। কিন্তু আজি ভুৰবন্ধাৰ ৰাইজৰ যিটো বিশ্বাস, সেই বিশ্বাসটো তেওঁ ৰাখিব পৰা নাই। ভুৰবন্ধাৰ ৰাইজে দল সংগঠন সকলো নিৰ্বিশেষে ওলাই আহিছে, আমাক ইয়াৰ পৰা পৰিত্ৰাণ লাগে। আমি ইয়াত মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, যিহেতু আপোনাক ভাল পায় কাৰণে ভুৰবন্ধাৰ ৰাইজে যথেষ্ট ভোট আপোনাক দিছে, আপুনি ভুৰবন্ধাৰ ৰাইজৰ কথা শুনিব লাগিব, আপুনি আমাৰ দাবী মানিব লাগিব আৰু আমাক পৰিত্ৰাণ আপুনি দিবই লাগিব। জনমতক উপেক্ষা কৰি ৰাজহ চক্ৰ সলনি কৰাৰ যিকোনো পদক্ষেপ শীঘ্ৰেই চৰকাৰক বাতিল কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদী জনতাই। আনহাতে দাবী পূৰণ নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰতিবাদকাৰীৰ। আমি ভুৰবন্ধাবাসী ৰাইজে গম পাইছো যে আমাৰ ভুৰবন্ধা যিটো ৰাজহ চক্ৰ মৰিগাঁও ৰাজহ চক্ৰ আছিলে আৰু মৰিগাঁও ৰাজহ চক্ৰৰ পৰা ভুৰবন্ধা যি 5খন ৰাজহ গাঁও আছে তাত 18খন গাঁও সন্নিৱিষ্ট হৈ আছে। সেই গোটেই গাঁওসমূহ মিকিৰভেটা ৰাজহ চক্ৰলৈ লৈ যোৱাৰ এটা পৰিকল্পনা কৰা বুলি আমি গম পাইছো। আৰু গম পোৱাৰ লগে লগে আমি আয়ুক্ত মহোদয়ক জনাইছো, স্মাৰক পত্ৰ দিয়া গৈছে। কিন্তু তেওঁলোকে জনাইছে যে এইটো সম্পূৰ্ণ MLA গৰাকী নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে এইটো কাম কৰিছে। গতিকে আমি আজি ভুৰবন্ধা ৰাইজে ৰাজপথ অৱৰোধ কৰি ভুৰবন্ধা যি অফিচ কাছাৰী আছে, অফিচ কাছাৰীসমূহ বন্ধ কৰি পেলাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি প্ৰতিবাদী কাৰ্যসূচীত আমি উপস্থিত হৈ এই বিধায়কগৰাকীক এটা কথা সকীয়াই দিব বিচাৰিছো যে ৰাইজতকৈ যিসকল বিধায়ক আছে বা মন্ত্ৰী আছে তেওঁলোক কিন্তু উদ্ধত নহয়, ক্ষমতা খন্তেকীয়াহে, ক্ষমতাটো কেতিয়াও স্থিৰস্থায়ী নহয়। গতিকে তেওঁলোকক শিকাই দিব বিচাৰিছো যে ৰাইজৰ পক্ষত তেওঁলোকে থাকিব লাগে। ৰাইজক অনিষ্ট কৰি ৰাইজৰ এই ভুৰবন্ধাবাসী ৰাইজক হাৰাশাস্তি কৰি যদি তেওঁ ৰজা হ'ব বিচাৰিছে, সেই চিন্তা তেওঁ পাহৰি যোৱাটো ভাল। জাগিৰোডৰ ঐতিহাসিক দেওশাল মন্দিৰ চৌহদত নিৰ্মাণ কৰা হ'ব এটি অত্যাধুনিক অতিথিশালা। মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিয়ালৰ পুঁজি আৰু শুভাকাংক্ষীৰ সহযোগিতাত নিৰ্মাণ হ'বলগীয়া এই বিশাল অতিথিশালাৰ দেওবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিয়ালৰ ব্যক্তিগত পুঁজি আৰু শুভাকাংক্ষীৰ সহযোগিতাত জাগিৰোডৰ দেওশাল শিৱথানত নিৰ্মাণ কৰা হ'ব এটি অতিথিশালা। দেওবাৰে গোভা দেউৰজা দীপসিং দেউৰজাৰ উপস্থিতিত তিৱা পৰম্পৰাগত পূজা অৰ্চনাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে।
প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই অতিথিশালাটোত থাকিব দৰ্শনাৰ্থীসকলৰ বাবে বহু সা-সুবিধা। উল্লেখ্য যে 1600 শতিকাতে গোভা ৰজাই প্ৰতিষ্ঠা কৰা দেওশাল শিৱথানত দেশ-বিদেশৰ পৰা আগমন ঘটে বহু ভক্তৰ। জাগিৰোডৰ দেওশাল মন্দিৰটো ইতিহাস প্ৰসিদ্ধ। 1400 শতিকাতেই এই দেওশাল অঞ্চলত শিৱ ভগৱানৰ মন্দিৰ প্ৰতিষ্ঠা হৈছিল। আমাৰ অগ্ৰজসকলে তিৱা ৰজাসকলে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। এই মন্দিৰটোৰ মহাত্ম্য আমাৰ অঞ্চলত বহুত বেছি। এই মন্দিৰটো অতি এটা জাগ্ৰত মন্দিৰ। আমি সকলোৱে এই মন্দিৰতেই পূজা প্ৰাৰ্থনা কৰি সৰুৰে পৰা সকলো ডাঙৰ হৈছোঁ। গতিকে এই মন্দিৰটোৰ প্ৰতি আমাৰ যথেষ্ট কৰণীয় কাম আছে। আমি চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে যথেষ্ট কাম ইয়াতে কৰিছিলোঁ, কিন্তু মোৰ বহুদিনৰ ইচ্ছা আছিলে ব্যক্তিগতভাৱে কিছু কাম কৰাৰ। মই আৰু মোৰ পৰিয়ালে চৰকাৰৰ ফালৰ পৰা নহয়, চৰকাৰৰ ফালৰ পৰাতো কৰিব পাৰি, কিন্তু কিছু ব্যক্তিগত তৰফৰ পৰা কাম কৰিবলৈ আশা কৰিছিলোঁ। আৰু সেই আশাৰে অংশ হিচাপে আজি এটা ইয়াতে গেষ্ট হাউচ আৰু কিছু ৰিন'ভেশ্যনৰ কাম সম্পূৰ্ণ মোৰ পৰিয়ালৰ নিজা পুঁজিৰ পৰা আৰু কিছু বন্ধু বান্ধৱৰ সহায়ৰ পৰা কৰিবলৈকে আশা কৰিছিলোঁ আৰু আজি আধাৰশিলা কৰিলোঁ। এনেকুৱা কাম নিজৰ পৰা কৰিবলৈ সকলোৱে কেতিয়াবা চেষ্টা কৰিব লাগে। ভগৱানে আমাক বহুখিনি দিছে বুলিয়ে ক'ম। আৰু এই মন্দিৰটোতেই সদায় মই পূজা কৰি বা প্ৰাৰ্থনা কৰি আশীৰ্বাদ লৈ নমিনেশ্যন দিবলৈ যাওঁ। গতিকে এই মন্দিৰটোৰ প্ৰতি নিশ্চয়কৈ বহুত দায়িত্ব আছে। কিছু দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আজি তাৰ এই কামখিনি আৰম্ভণি কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। উজনিৰ বানপীড়িতৰ কাষত থিয় দিবলৈ আগবাঢ়িছে জাগিৰোডৰ সচেতন নাগৰিকসকল। মানুহে মানুহৰ বাবে শীৰ্ষক শ্লোগানেৰে বুধবাৰে এটি 20জনীয়া দল ৰাওনা হ'ব উজনিৰ বানবিধ্বস্ত অঞ্চললৈ। দলটোৱে বানাক্ৰান্ত লোকসকলক নগদ ধন প্ৰায় 2 লাখ টকা আগবঢ়োৱাৰ লগতে বিতৰণ কৰিব বৃহৎ পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰী। উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ লক্ষ্যৰে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে জাগিৰোডৰ সচেতন নাগৰিকসকলে। মানুহে মানুহৰ বাবে শীৰ্ষক এই মানৱীয় অভিযানৰ অংশস্বৰূপে বুধবাৰে জাগিৰোড পঞ্চায়ত প্ৰাংগণৰ পৰা প্ৰায় 20জনীয়া এটি দল ৰাওনা হ'ব উজনিৰ বানবিধ্বস্ত অঞ্চললৈ। দলটোৱে বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে নগদ প্ৰায় 2 লাখ টকা আগবঢ়োৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দাইল, তেল, বিস্কুট, চেনি, গাখীৰ, পানী, কাপোৰকে ধৰি গৃহ চাফ চিকুণ কৰা সঁজুলিও প্ৰদান কৰিব। এই পদক্ষেপক জাগিৰোডবাসী ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে উদ্যোক্তাসকলে। আয়োজকসকলে জানিবলৈ দিয়া অনুসৰি দুৰ্যোগৰ এই কঠিন সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিক আগবাঢ়ি আহিলে বানপীড়িত লোকসকলে এক নতুন আশাৰ পোহৰ লাভ কৰিব। হয়, সকলোৱে গমেই পাইছে সমগ্ৰ অসমৰ যিটো আমাৰ এতিয়া উজনি অসমৰ বিশেষকৈ যিখিনি বানৰ পৰিস্থিতি, বানে যি দুৰ্যোগ নমাই আনিছে আমাৰ যিখিনি আমাৰ তাত মানুহ আছে, গতিকে খুবেই দুখৰ সময়। পোনপ্ৰথমতে মই ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আৰু এনেকুৱা দুৰ্যোগ নিদিয়ক, কাৰণ এনেকুৱা দুৰ্যোগৰ সময় পাৰ কৰা মানুহৰ কাৰণে খুবেই কঠিন হৈ পৰে। যিহেতু মানুহৰ এইখিনি সময়ত অৰ্থৰ বহুত লোকচান হয়, ক্ষয়ক্ষতি হয়, ঘৰটোৰ বহুতখিনি লোকচান হয়। গতিকে আশা কৰিম যে আগন্তুক দিনত যাতে এনেকুৱা নহয় আৰু মানুহখিনিয়ে যাতে নিজৰ জীৱনটো ভালদৰে পাৰ কৰিব পাৰে। আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে যিহেতু দুৰ্যোগ, গতিকে এটা কথা সঁচাকৈ আমি বহুত সুখী অনুভৱ কৰিছোঁ যে অসমবাসী আজি সমগ্ৰ অসমবাসীয়ে উজনি অসমত তেখেতসকলে যিখিনি পাৰে নিজৰ সামৰ্থ্য অনুসৰি, কোনোবাই টকা পইচাৰে, কোনোবাই বস্তুৰে, যেনেকৈ নহওক সকলোৱে চেষ্টা কৰিছে যে যাতে ৰাইজৰ ওচৰত থাকি, তেওঁলোক মানুহৰ ওচৰত থাকি আমি সহায় সহযোগিতা কিবা এটা কৰিব পাৰোঁ। আৰু সেই উদ্দেশ্যে আজি আমাৰ জাগিৰোডবাসীয়ে, সমস্ত জাগিৰোডবাসী, আমাৰ জাগিৰোডৰ যিসকল সচেতন ব্যক্তি আছে তেখেতসকলৰ উদ্যোগতে আমি আজি সন্ধিয়া 6 মান বজাত আমি হয়তো শিৱসাগৰলৈ আমি ৰাওনা হ'ম গোটেইখিনি। আমি ইয়াৰ পৰা কিছু খাদ্য সামগ্ৰী লৈছোঁ, য'ত আমাৰ সকলোৱে যিখিনি নিত্যান্ত আৱশ্যকীয় যেনেকৈ আপোনাৰ চাউল, দালি, তেল, নিমখ, চেনি, চিৰা সকলোকে ধৰি আমি এই বস্তুখিনি লৈছোঁ। আৰু কিছু আমি ব্যতিক্ৰমী বস্তু লৈছোঁ, যেনেদৰে আমাক এইমাত্ৰ আমাৰ থানু আগৰৱাল ডাঙৰীয়া আছিলে, তেখেতে আমাক বেলচা দিলে 30খনমান, যিখিনিয়ে দিয়ে মই নিশ্চয়কৈ ভাবোঁ যে মানুহখিনি আমি কিবা এটা সহায় কৰি থৈ আহিব পাৰিম, যাতে মানুহখিনি এতিয়া যিহেতু বান লাহে লাহে গৈছে, তাতে বোকাময় পৰিস্থিতি এটা হৈ আছে আৰু মানুহখিনি খুবেই এতিয়া মানে ঘৰত সোমাবলৈ কাৰণে যিহেতু পানী কমিছে, ঘৰত সোমোৱাৰ চেষ্টা এটা চলি আছে। গতিকে মই ভাবোঁ এই বস্তুখিনিয়ে নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰ যথেষ্ট সহায় সহযোগিতা কৰিব। মই ধন্যবাদ দিব খুজিছোঁ বিশেষকৈ আজি আমাৰ জাগিৰোডবাসী ৰাইজক
জাগিৰোডৰ ব্যৱসায়খিনিক জাগিৰোডৰ প্ৰত্যেকজন ব্যক্তিক আজি আপোনালোকৰ সাহায্য আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আজি এইখিনি সম্ভৱ হৈছে আমি যদি আমি পাৰোঁ প্ৰায় আমি 2 লাখ মান টকা হয়তো আমি তেওঁলোকৰ মাজত আমি কেছ বিতৰণ কৰিব চেষ্টা কৰিম আৰু আমাৰ কাপোৰ সামগ্ৰীও দিছে আমাৰ কাপোৰৰ আমাৰ মুচৰিৰ পৰা আদি কৰি বহুতখিনি বস্তু আমাক দিছে আৰু খাদ্য 500 মান আমি মুচৰি লৈ যাম খাদ্য সামগ্ৰীটো যথেষ্টখিনি আমি খাদ্য সামগ্ৰী প্ৰায় 500 মান পৰিয়ালৰ কাৰণে খাদ্য সামগ্ৰী যোগাৰ কৰিছোঁ আৰু এই ক্ষেত্ৰত মই সঁচাকৈ ক'ব লাগিব জাগিৰোডবাসী ৰাইজে জাগিৰোড ব্যৱসায় বা আমাৰখিনিয়ে যথেষ্টখিনি আমাক সহায় সহযোগিতা কৰিছে আৰু যিসকল মানুহে আজি দিনে নিশা আজি 2-3 দিন মান ধৰি তেখেতসকলৰ কাৰণে কষ্ট কৰি আছে গতিকে মই আমাৰ যিসকল কৰ্মকৰ্তা আছে আমাৰ যিসকল ৰাইজ আছে সকলোকে ধন্যবাদ জনাইছোঁ আমি আমাৰ ইয়াৰ পৰা মোটামুটি আমি 15 জন বা 20 জনৰ আমি দললৈ যাম য'ত আমি চেষ্টা কৰিম যাতে আমি বস্তুখিনি দিয়াৰ লগতে আৰু যদি আমাৰ সময় আছে আমি নিশ্চয়কৈ চেষ্টা কৰিম যাতে পৰাপক্ষত অলপ 2-1 মানুহৰ ঘৰত সোমাই যদি আমি তেওঁলোকৰ যদি বোকাময় এটা পৰিৱেশ ঘৰৰ ভিতৰত যদি পাৰোঁ কিবা এটা আমি চেষ্টা কৰিম যাতে সেই বোকাখিনি আমি কিবা এটা নিজৰ শাৰীৰিক শ্ৰমদানৰ জৰিয়তে আমি কৰিব পাৰোঁ জাগিৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প কৰ্তৃপক্ষই জনসেৱাৰ বাবে লৈছে একাধিক যোগাত্মক পদক্ষেপ শুকুৰবাৰে এই জনকল্যাণমূলক আঁচনিসমূহ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জাগিৰোডত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় শিক্ষা স্বাস্থ্য মহিলা সবলীকৰণৰ ক্ষেত্ৰত প্ৰকল্প কৰ্তৃপক্ষই লোৱা এই পদক্ষেপক আদৰণি অঞ্চলবাসীৰ জাগিৰোডত নিৰ্মীয়মান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰশংসনীয় পদক্ষেপ উৎপাদন আৰম্ভ হোৱাৰ পূৰ্বে জনসেৱাত ব্ৰতী টাটা ইলেক্ট্ৰনিক্স মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জাগিৰোডত উদ্বোধন কৰে শিক্ষা স্বাস্থ্য আৰু মহিলা সবলীকৰণৰ একাধিক জনকল্যাণমূলক আঁচনিৰ অংশ হিচাপে স্বাস্থ্য শিতানত জাগিৰোড মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনত অনাগত 5 বছৰৰ বাবে ডক্টৰ গ্ৰহণ কৰি দীৰ্ঘম্যাদী পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি ৰক্ষাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযানৰ অন্তৰ্গত টিবি ৰোগীক দৰৱ আৰু পুষ্টিকৰ খাদ্য প্ৰদান কৰি আহিছে প্ৰতিষ্ঠানটোৱে একেদৰে শিক্ষাখণ্ডৰ আঁচনিৰ অধীনত জাগিৰোডত 5খনকৈ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিক্ষাগত উন্নয়নৰ বাবে বৃহৎ আঁচনি গ্ৰহণ কৰে ইফালে মহিলা সবলীকৰণ শিতান প্ৰজেক্ট চামেলিত চাহ জনগোষ্ঠীয় 10 গৰাকী যুৱতীক চাহ পৰ্যটন গাইড হিচাপে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে অনুষ্ঠানত উপস্থিত থাকে জিলা প্ৰশাসন আৰু টাটা ইলেক্ট্ৰনিক্সৰ কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়া আজি টাটা ছেমিকণ্ডাক্টৰ এণ্ড টেষ্ট টিছেটৰ লগত আমাৰ জিলা প্ৰশাসনে 4টা পদক্ষেপ লৈছে CSRৰ কাৰণে এটা প্ৰথম হৈছে কি তেওঁলোকে আমাৰ নিক্ষয় মিত্ৰ যোনটো আমাৰ টিবি পেচেণ্টৰ কাৰণে যোনটো PMৰ ফালৰ পৰা ইনিচিয়েটিভ আছে তাতে তেওঁলোকে যোগদান কৰিছে প্ৰায় 700 টিবি পেচেণ্টক তেওঁলোকে ছাপোৰ্ট কৰি আছে এইটো এটা পদক্ষেপ লৈছে দ্বিতীয়তে তেওঁলোকে আমাৰ গোপাল কৃষ্ণ টি এষ্টেটত থকা ছোৱালীবিলাকক ট্ৰেইন আপ কৰিবৰ কাৰণে ইন দ্য ছেক্টৰ অফ টুৰিজম আৰু হস্পিটেলিটি যেন মানে আমাৰ যিখিনি যদি পৰ্যটক আহে বা ফৰেইন পৰ্যটক আহে তেওঁলোকক চাৰিওফালে লৈ ফুৰা চাহৰ হিষ্ট্ৰীটোৰ বিষয়ে বুজোৱা দুটাৰ বেলেগ ধৰণৰ ভাষা শিকোৱা ফটোগ্ৰাফী শিকোৱা আৰু মানে টি ইণ্ডাষ্ট্ৰী কেনেকৈ চলিছে অসমৰ সেই প্ৰাধান্যবিলাক মানে টুৰিষ্টৰ পৰ্যটকৰ কাৰণে সেইটো এটা ট্ৰেইনিং আয়োজন কৰিছে যোনটো আমাৰ CSR হিচাপে টাটাই স্পনচৰ কৰিছে আৰু এইটো CSRত আপোনাৰ ASDMত মানে গৈ পেলাই ছোৱালীবিলাকে ৰেচিডেঞ্চিয়েল ট্ৰেইনিঙো ল'ব আৰু নৰ্থ ইষ্ট টি এছ'চিয়েশ্যনৰ দ্বাৰা তেওঁলোকক মানে এক্সপাৰ্টৰ দ্বাৰা তেওঁলোকক সকলোখিনি ইয়াৰ বিষয়ে দেখুওৱা হ'ব এইটো এটা প্ৰজেক্ট চামেলি বুলি সেইটো এটা টাটাৰ পৰা লৈছে প্লাছ আমাৰ ইয়াতে যোনটো নকোলা মডেল হস্পিটেল আছে এই হস্পিটেলৰ সম্পূৰ্ণ দায়িত্ব চাফা চিকুণ কৰা তাতে টয়লেট ফেচিলিটি কৰোৱা আৰু যিখিনি মানে হাউচকিপিঙৰ কাম আছে সেইখিনি তেওঁলোকে আমাক ছাপোৰ্ট কৰিবলৈ তেওঁলোকে আমাৰ লগত CSR কৰিছে আৰু 5খন জাগিৰোডৰ কলেজত তেওঁলোকে স্কুলত আপোনাৰ মানে গোটেইখিনি আপোনাৰ স্মাৰ্ট লাৰ্ণিঙৰ পৰা আদি কৰি টয়লেটৰ পৰা আদি কৰি মিড ডে মিলছৰ বা কিটচেনছৰ পৰা আদি কৰি সেনেকুৱাকৈ 5খন তেওঁলোকে ছাপোৰ্ট কৰিছে তো এই সকলোখিনি আমি পদক্ষেপ আজি ইয়াতে মুকলি কৰা হ'ল বিগত 10 জুলাইৰ পৰা জাগিৰোড মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এক যোগ প্ৰশিক্ষণ শিবিৰ
স্বেচ্ছাসেৱী সংস্থা যোগপ্ৰজ্ঞা অসমৰ সহযোগত অনুষ্ঠিত এই গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ সোমবাৰে অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি যোগৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য আগবঢ়ায়। জাগৃত মহাবিদ্যালয়ত সম্পন্ন হ'ল যোগ আৰু সুস্থতাৰ বিষয়ক গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচী। জাগৃত মহাবিদ্যালয়ৰ উদ্যোগত আৰু ৰাজ্যিক পৰ্যায়ৰ স্বেচ্ছাসেৱী সংস্থা যোগপ্ৰজ্ঞা অসমৰ সহযোগত বিগত 10 জুলাইৰ পৰা অনুষ্ঠিত হোৱা 16 দিনীয়া এই বিশেষ প্ৰশিক্ষণ শিবিৰৰ সোমবাৰে সামৰণি পৰে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে গীত মাত পৰিৱেশন কৰাৰ সমান্তৰালকৈ বিগত 16 দিনৰ প্ৰশিক্ষণৰ অভিজ্ঞতাও সাৱলীলভাৱে বৰ্ণনা কৰে। আনহাতে এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক যোগ ক্ৰীড়া সন্দৰ্ভত জ্ঞান দিয়াৰো প্ৰয়াস কৰা হয় বুলি জানিবলৈ দিলে উদ্যোক্তাসকলে। সামৰণিৰ কাৰ্যসূচীত উপস্থিত থাকে যোগপ্ৰজ্ঞা অসমৰ সভাপতি ডক্টৰ আনন্দৰাম বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ভূঞা, মুখ্য উপদেষ্টা বলি নাৰায়ণ ফুকন প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰায় ৭৮ গৰাকী শিক্ষাৰ্থীয়ে এই যোগৰ দ্বাৰা বিশেষভাৱে উপকৃত হ'ব বুলিও জানিবলৈ দিলে যোগপ্ৰজ্ঞা অসমৰ বিষয়ববীয়াই। আমি জাগিৰোড মহাবিদ্যালয়ৰ তৰফৰ পৰা যোগপ্ৰজ্ঞা অসম নামৰ যিটো ৰাজ্যিক পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত যোৱা 10 জুলাই 2024 তাৰিখৰ পৰা সৰ্বমুঠ 16 দিন নিতৌ পুৱা 7 বজাৰ পৰা আবেলি প্ৰায় 2:30-3টা বজালৈকে 7.5 ঘণ্টা সময় জাগিৰোড মহাবিদ্যালয়ৰ প্ৰাংগণত এটা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম সম্পন্ন কৰিলোঁ। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ অনুসৰি এই কাৰ্যক্ৰমটো 120 ঘণ্টাৰ হ'ব লাগে। সেয়েহে আমি মাজত 2টা দেওবাৰ বাদ দি সম্পূৰ্ণ 16টা দিন আমি 7.5 ঘণ্টাকৈ 120 ঘণ্টা সময় ইয়াত অতিবাহিত কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যোগৰ বিভিন্ন ধৰণৰ কৌশল ক্ৰিয়া কৌশল আমি ইয়াত তেওঁলোকক শিকালোঁ আৰু ইয়াৰ যিবিলাক তত্ত্ব কথা যোগ তেওঁলোকে অনুশীলন কৰিবৰ কাৰণে কোনখিনি কথা জনা দৰকাৰ বা জীৱনটো সুস্থভাৱে পৰিচালিত কৰিবৰ বাবে কোনখিনি কথা তেওঁলোকে জানিব লাগিব আৰু যোগৰ দ্বাৰা কেনেকৈ নিজৰ জীৱনটো তেওঁলোকে সুস্থভাৱে পৰিচালনা কৰিব পাৰিব আৰু অনাগত দিনটোত নিজৰ জীৱনটো সুন্দৰভাৱে গঠন কৰিব পাৰিব, তাৰ কাৰণে সকলোবিলাক দিশ আমি ইয়াত তেওঁলোকৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিলোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহুত ধৈৰ্যেৰে যথেষ্ট কষ্ট কৰি মনোযোগেৰে ইয়াত পাঠখিনি গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে আমাৰ পাঠখিনি গ্ৰহণ কৰিছে। ইয়াত 78জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। এতিয়া চাওঁ হওক এটা বিশেষ খবৰ। বানে সৰ্বস্বান্ত কৰা উজনিৰ বানাক্ৰান্তলৈ সহায়ৰ হাত জাগিৰোডৰ সীতাজখলাৰ। সীতাজখলাৰ দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনিলৈ প্ৰেৰণ কৰিলে 4500 লিটাৰ গাখীৰ। গাখীৰ ভৰ্তি বিশেষ বাহনখন নিজেই চলাই এই যাত্ৰাৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে এই জটিল সময়ত দুৰ্গতসকলক সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। দুগ্ধ উৎপাদক সমিতি অসমৰ এটা অতি পুৰণি আৰু জনপ্ৰিয় নাম। আমাৰ সীতাজখলাই আমাৰ জাগিৰোড অঞ্চলৰ গোপালকসকলক যথেষ্ট সহায় কৰিছে, উৎসাহিত কৰিছে আৰু গাখীৰৰ কাৰণে বিপ্লৱ প্ৰতিষ্ঠা কৰিছে। এই সীতাজখলাই অসমৰ সামাজিক অনুষ্ঠানৰ লগতো জড়িত, সামাজিক পৰিৱেশৰ লগতো জড়িত। অসমৰ যিকোনো ঘটনাত সীতাজখলা সদায় যোগ হোৱাটো বা সংযোগ হোৱাটো আমাৰ সদায় পৰিলক্ষিত হয় বা সীতাজখলাই প্ৰত্যেকটো ক্ষেত্ৰত কাম কৰিবলৈ চেষ্টা কৰে। আমি বৰ দুখৰে কওঁ আমাৰ উজনি অসমৰ কেইবাখনো জিলাত আনপ্ৰেচিডেণ্টেড আননেচাৰেল বানপানীৰ
যি ধ্বংসলীলা হ'ল তাতো সীতাজখলা নিশ্চয়কৈ বহি থাকিব নোৱাৰে। সীতাজখলাই 4,500 লিটাৰ আজিৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিছে। মোৰ হাতৰে এই কাৰ্যসূচী আৰম্ভ কৰিলে। মই সীতাজখলাৰ এগৰাকী অংশীদাৰ। এই কাম কৰি অত্যন্ত সুখী হ'লো। দুৰ্গতসকলক সহায় কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে। সকলোকে অনুৰোধ কৰিছোঁ, আহক, ওলাই আহক। যিসকল কষ্টত আছে সেইসকলক আমি সকলোৱে সহায় কৰোঁ আৰু সকলোৱে সহায়ৰ হাত আগবঢ়াওঁ। আনহাতে পীযুষ হাজৰিকাই বানাক্ৰান্তসকলৰ বাবে কি কৰিছে বুলি একাংশই সামাজিক মাধ্যমত সোধা প্ৰশ্নৰো উত্তৰ দিলে মন্ত্ৰীগৰাকীয়ে। কিছু কথা প্ৰচাৰ হোৱাটো নিবিচাৰে বাবে প্ৰচাৰ কৰা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে মুখ্যমন্ত্ৰীৰ আহ্বানৰ কথা পুনৰ উল্লেখ কৰি বানাক্ৰান্তসকলৰ মাজত পুৰণা কাপোৰ বিতৰণ নকৰিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। সকলোৱে কৰিছে, আমিও কৰিছোঁ, ময়ো কৰিছোঁ। মই পাব্লিচিটি কৰা নাই। ময়ো কি কৰিব লাগে কৰিছোঁ ব্যক্তিগতভাৱে, কিন্তু মই পাব্লিচিটি নকৰোঁ বুলিয়ে মই ৰাইজক কোৱা নাই। মোক বহুতে হোৱাটছআপতো লিখি আছে, ফেচবুকতো লিখি আছে, আপুনি কি কৰিছে, আপুনি কি কৰিছে। মই কিছুমান কাম তলে তলে কৰোঁ, মই পাব্লিচিটি নকৰোঁ। যি কি নহওক, আমাৰ সীতাজখলাই এটা অত্যন্ত ভাল কাম হাতত লৈছে। 4,500 লিটাৰ গাখীৰ আমাৰ সীতাজখলাৰ পৰা সেই দুৰ্গত অঞ্চললৈকে পঠিয়াবলৈ সাজু হৈছে। আমাৰ এদিনতো নহ'ব চাগে, কেইবাদিনত, দুদিনত আমি পঠাম, কাৰণ শীতলীকৰণ ব্যৱস্থা থাকিব লাগিব। কিন্তু আকৌ কৈছোঁ, আমাৰ সীতাজখলাই যি এই দায়িত্ব লৈছে বা যি ব্যৱস্থা হাতত লৈছে, অত্যন্ত ভাল কথা হৈছে। অলপ হ'লেও মানুহে সকাহ পাব। সকলোকে এই মানুহখিনিক সহায় কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছোঁ। কিন্তু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা মিডিয়াত কৈছে বা প্ৰেছ মিটত কৈছে, যাতে কোনোৱে পুৰণা কাপোৰ দি মানুহখিনিক অসুবিধাত নেপেলায়। যদি কোনোবাই দিয়ে নতুন কাপোৰ দিব, কোনোবাই দিয়ে খোৱা বস্তু ভাল দিব, যাতে মানুহখিনিয়ে এটা ভাল ফিল কৰে। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি। পশ্চিম জোনবিল মহিলা সমাজৰ সৌজন্যত বুধবাৰে পশ্চিম জোনবিল ৰংগমঞ্চত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জাগি ভকতগাঁও শাখা সাহিত্য সভাৰ সভানেত্ৰী মিনতী দেৱীয়ে আৰু মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উপসভানেত্ৰী সুমিত্ৰা ডেকাই। আনহাতে এই অনুষ্ঠানতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আবৃত্তি সাংস্কৃতিক পৰিষদৰ সভানেত্ৰী চেনেহী ডেকাই। শিল্পী কনকেশ্বৰ ডেকাই আধৰা অনুষ্ঠানত কবি সন্মিলন তথা মহিলা স্বেচ্ছাসেৱী সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে বিশিষ্ট ব্যক্তিক আগবঢ়োৱা হয় সম্বৰ্ধনা। আমন্ত্ৰিত অতিথিসকলে দিহানাম সন্দৰ্ভত বিভিন্ন বক্তব্য আগবঢ়োৱাৰ পিছতে আৰম্ভ হয় দিনজোৰাকৈ দিহানাম প্ৰতিযোগিতা। প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 18টা দিহানামৰ দলে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে মুখৰিত কৰে আকাশ বঁটা। এই প্ৰতিযোগিতাৰ অন্তত বঁটাসমূহো বিজয়ী প্ৰতিযোগী দলসমূহক বিতৰণ কৰা হয়। নমস্কাৰ। পশ্চিম জোনবিল মহিলাসকলৰ সৌজন্যত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে আৰু আমাৰ ৰাতিপুৱা কাৰ্যসূচী আৰম্ভ হৈ গ'ল। বিভিন্ন জেগাৰ পৰা বহুত দল আহিছে আৰু দিহানাম পৰিৱেশন কৰিছে। ৰাইজক বহুতখিনি সহায় পাইছোঁ। অনুষ্ঠানটো ভালেই হৈছে আৰু বিশিষ্ট ব্যক্তিক মাতিছিলোঁ, তেখেতসকল আহিছে, তাতে আমি বহুত আনন্দিত হৈছোঁ। ৰাইজৰ সঁহাৰি যদি পাওঁ আগলৈ আমি কৰিম বুলি ভাবিছোঁ। আমি এবাৰ প্ৰথম কৰিছোঁ। আমাৰ পশ্চিম জোনবিল জাগিৰোডৰ সমীপত যি মহিলাসকলৰ সৌজন্যত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা এদিনীয়া কাৰ্যসূচীৰে আমি হাতত লৈছোঁ। এই দিহানামৰ ৰাতিপুৱা আমি পতাকা উত্তোলন কৰিলোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ, জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিলোঁ। ইতিমধ্যে আমি বিশিষ্ট অতিথিসকলক আমি আদৰণি জনোৱা পৰ্ব শেষ হৈছে।
জাগিৰোডৰ বাগজাপত 20 জুলাইৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত কৰা অভিনয় কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে। বাগজাপৰ ৰবি ক্ৰিয়েশ্যনৰ উদ্যোগত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা এই গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত নটৰাজ আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰীয়ে। সামৰণি অনুষ্ঠানটো উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাই। এই উদ্বোধনী অনুষ্ঠানত বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰীৰ লগতে জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, জাগি ভকতগাঁও মণ্ডল বিজেপিৰ সভানেত্ৰী মল্লিকা বৰদলৈ, অভিনয় কৰ্মশালাৰ আদৰণি সমিতিৰ সভাপতি নৰেন চাহানী, ডাক্তৰ উৎপল শৰ্মা, অভিনেতা তথা প্ৰশিক্ষক জিৎ কলিতা, ৰবি ক্ৰিয়েশ্যনৰ সম্পাদক ৰমেন ডেকাকে প্ৰমুখ কৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে মঞ্চ আৰু কেমেৰা বিষয়ত উক্ত কৰ্মশালাখনত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় এখনি চুটিনাট আইনা। একেদৰে কৰ্মশালাৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা নিৰ্মাণ কৰা হয় ভইচ অৱ দ্য প্লেটফৰ্ম নামৰ এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। জাগিৰোড তথা ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। ৰবি ক্ৰিয়েশ্যনৰ উদ্যোগত আমি 7 দিনীয়াকৈ কৰ্মশালা পাতিছিলোঁ। আজি তাৰে সফল সমাপ্তি আৰু সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহি আমাক যেনেধৰণে সহায় কৰিলে তাৰ কাৰণে সমূহ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলক মই ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমি ৰবি ক্ৰিয়েশ্যনৰ তৰফৰ পৰা ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু অনাগত দিনত আমি আৰু কাম কৰি যাম বুলি আপোনালোকৰ মাজেৰে প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰী মোটামুটি 48 মান হৈছে। 48 আমি সকলোকে আজি মানপত্ৰ দিছোঁ। অকল আমাৰ মানে অভিনয় বুলিয়ে নহয়, আমি বেলেগ বেলেগ হেৰিটো চিন্তা কৰিম, হয় শিক্ষা ক্ষেত্ৰত সামাজিক কাম কৰিবৰ কাৰণে আমি ৰবি ক্ৰিয়েশ্যনৰ তৰফৰ পৰা সংকল্প কৰিম। জাগিৰোডৰ অৰ্পিতা মহিলা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত 8 দিনীয়াকৈ অনুষ্ঠিত হয় যোগাসন কৰ্মশালা। জাগিৰোডৰ অৰ্পিতা মহিলা স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয়ত 19 জুলাইৰ পৰা আৰম্ভ হোৱা যোগাসন কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে। কৰ্মশালাখনিত জাগিৰোডৰ মহিলাসকল তথা অৰ্পিতাৰ সদস্যা বিষয়ববীয়াসকলক যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক কল্পনা গোস্বামীয়ে। এই যোগাসন কৰ্মশালাখনিৰ দ্বাৰা মহিলাসকল উপকৃত হ'ব বুলি জানিবলৈ দিয়ে অৰ্পিতা মহিলা স্বেচ্ছাসেৱী সংগঠনৰ সম্পাদিকা বন্দনা দাসে। সমূহ জাগিৰোডবাসী ৰাইজলৈ মহিলা স্বেচ্ছাসেৱী অনুষ্ঠান অৰ্পিতাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ। যোৱা 19 জুলাইৰ পৰা এই চলিত বৰ্ষতে আমি এখন যোগাসনৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ অৰ্পিতাৰ এই কাৰ্যালয়ত। আৰু এই যোগাসনটো আজি আমাৰ সফল সামৰণি অনুষ্ঠান। আৰু এই যোগাসনটোত আমাক প্ৰশিক্ষণ দিছিলে আমাৰ শ্ৰদ্ধাৰ প্ৰশিক্ষক শ্ৰীমতী কল্পনা গোস্বামীয়ে। আপোনালোকে সকলোৱে জানে বৰ্তমান যোগাসন কিমান প্ৰয়োজন হৈ পৰিছে। এই যোগাসন এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা আমাৰ শৰীৰৰ সকলো অংগ সঞ্চালন কৰা হয় আৰু তেতিয়া আমাৰ শাৰীৰিক মানসিক আৰু মন মগজুৰ উৎকৰ্ষ সাধন কৰা হয়। গতিকে বৰ্তমান যুগত যোগাসনটো বৰ অপৰিহাৰ্য হৈ পৰিছে আৰু সকলোৱে যোগাসনটো শিকা উচিত। আমি এই মহিলা আৰু ছোৱালীসকলৰ কাৰণে আমি এইটো অনুষ্ঠিত কৰিছিলোঁ। অৱশ্যে আমি সকলোৰে পৰা বহুত সমৰ্থনো পাইছোঁ আৰু খুব সুন্দৰভাৱে এইকেইটা দিন বৰ আমি ফূৰ্তিৰে আমি এই কৰ্মশালাখনত আমি এইকেইটা দিন পাৰ কৰিলোঁ। মৰিগাঁও জিলাৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সংগীত সূৰ্য লোককৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত হোৱা 10 দিনীয়া নৃত্য কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে।
ঝাৰগাঁও সমূহীয়া ভৱন প্ৰাংগণত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে ভিন্ন সুৰী অনুষ্ঠান পৰিৱেশন কৰি শ্ৰোতা দৰ্শকক মুগ্ধ কৰে। এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰও আগবঢ়োৱা হয়। সামৰণি অনুষ্ঠানত মায়ং মহাবিদ্যালয়ৰ প্ৰবক্তা উৎপল কুমাৰ নাথ, সাংস্কৃতিক কৰ্মী কমল ৰংপি প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও অঞ্চলটোৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই 10 দিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য পৰিচালক থমাছ বসুমতাৰীৰ লগতে জনপ্ৰিয় কোৰিঅগ্ৰাফাৰ উদয় শংকৰ, অভিনেত্ৰী তথা কোৰিঅগ্ৰাফাৰ চুমি বৰা, নৃত্য পৰিচালক ভাগ্যশ্ৰী বসুমতাৰীৰ লগতে অন্যান্য কেইবাগৰাকীও নৃত্য পৰিচালক আৰু শিল্পীয়ে। উল্লেখ্য যে অনুষ্ঠানটিয়ে সংগীত সূৰ্য ডান্স এণ্ড এক্টিং একাডেমীৰ পৰিৱৰ্তে সম্প্ৰতি অসম চৰকাৰৰ সংগীত সূৰ্য লোককৃষ্টি বিকাশ কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। সংগীত সূৰ্য লোককৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত যোৱা 12 জুলাইৰ পৰা 21 জুলাইলৈকে আমাৰ 10 দিনীয়া নৃত্য কৰ্মশালাৰ এটি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। এই কৰ্মশালাখনিত আমি ৰাষ্ট্ৰীয় তথা আমাৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আমাৰ কৰ্মশালাখনিত এই অঞ্চলৰ আমাৰ শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে আৰু আজি আমাৰ সেই নৃত্য কৰ্মশালাখনিৰ আজি সামৰণি অনুষ্ঠান ভাগত আমি আমন্ত্ৰণ কৰিছিলোঁ কেইবাগৰাকীও আমাৰ বিশিষ্ট সন্মানীয় ব্যক্তিসকলক। তেখেতসকলে আহি আমাক যি উৎসাহিত কৰিলে, আমাৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বিখ্যাত শিল্পী আজি সংগীত সূৰ্য ডান্স এণ্ড এক্টিং একাডেমী তথা আজিৰ পৰা চৰকাৰী পঞ্জীয়নভুক্ত হৈছে সংগীত সূৰ্য লোককৃষ্টি বিকাশ কেন্দ্ৰ। এইটো আপোনালোকৰ নিউজৰ থ্ৰুৱেদি মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আজিৰ পৰা আমাৰ সংগীত সূৰ্য ডান্স এণ্ড একাডেমী নহয়, আজিৰ পৰা হ'ব সংগীত সূৰ্য লোককৃষ্টি বিকাশ কেন্দ্ৰ। আজি 10 দিনীয়া নৃত্য কৰ্মশালা সামৰণি অনুষ্ঠান। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।